আমি বৰ্তমান উপস্থিত আছো এজন বিশেষ ব্যক্তিৰ লগত। সমগ্ৰ ৰাজ্য বৰ্তমান সময়ত এক শোকাকুল পৰিৱেশত মিয়মান আৰু সেই বিশেষ শিল্পীজনৰ মৃত্যুত যেহেতু সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশ আজি মিয়মান হৈ পৰিছে। নিকটৱৰ্তী আমাৰ অৰুণাচল প্ৰদেশতো আজি এই বিভিন্ন দল সংগঠনে শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেনে এক সন্ধিখনত আমি উপস্থিত হৈছোঁ জুবিন গাৰ্গৰ একালৰ সতীৰ্থ তথা সহপাঠী JB কলেজৰ অধ্যয়ন কৰা এগৰাকী সহপাঠী প্ৰবীণ বনিয়াৰ লগত আমি উপস্থিত আছোঁ। প্ৰবীণ বনিয়াৰ পৰা আমি জানিবলৈ যত্ন কৰিম প্ৰকৃততে জুবিন গাৰ্গক কেনেধৰণে পাইছিল, কি ধৰণে পাইছিল। আৰু এটা কথা ক'ব লাগিব, জুবিন গাৰ্গ যি সময়ত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্বত আছিল, সেই একে সময়তে এই প্ৰবীণ বনিয়া ক্ৰীড়া বিভাগৰ সম্পাদকৰ দায়িত্বত আছিল। তেওঁলোক বিজয়ী হৈছিল আৰু দুইজন সেই দিশে একে ছাত্ৰ ইউনিয়নৰ তেওঁলোক যিহেতু দায়িত্বত থকা লোক, খুব ঘনিষ্ঠভাৱে তেওঁলোকে যোগসূত্ৰ স্থাপন হৈছিল। আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম জুবিন গাৰ্গক প্ৰকৃততে আপুনি কেনেধৰণে পাইছিলে আৰু আপুনি আপোনাৰ লগত কেনেধৰণৰ সম্পৰ্ক আছিল? আজি জুবিন গাৰ্গৰ মৃত্যুত গোটেই অসমবাসী যিধৰণে মৰ্মাহিত হৈছে, আজি ঠিক সেইদৰে মোৰ কলেজৰ লাইফ বন্ধুৰ পাৰ্টনাৰ আছিল। ইমানেই ভাল পাৰ্টনাৰ আছিলে, যিকোনো কাৰ্যক্ষেত্ৰত মোৰ লগত জড়িত আছিলে। সাংস্কৃতিক বিভাগত তেওঁৰ লগত মই জড়িত আছিলোঁ। কলেজৰ যিকোনো কামত তেওঁ মোক বহুত সহায় কৰিছিল আৰু ময়ো তেওঁক বহুত সহায় কৰিছিলোঁ। আৰু সেই কলেজ এৰি যোৱাৰ পিছত মই ডিফেন্সত CRPFত ভৰ্তি হ'লোঁ 90 চনৰ পৰা মই তেওঁক লগ পোৱা নাছিলোঁ। 93 মই কাশ্মীৰত আছিলোঁ। কাশ্মীৰত থাকোঁতে মোৰ লগৰ বন্ধু গিৰীন্দ্ৰ শইকীয়া, মোৰ ঘৰৰ কাষৰেই বন্ধু, তেওঁ গুৱাহাটীৰ সাংবাদিকতা কৰি থাকে। তেওঁক লগ পাই মোৰ পৰিচয় সুধি জুবিন গাৰ্গ মোৰ ঘৰত আহিছিল। মোৰ ঘৰত আহি তেওঁ নাপায় মোৰ লগৰ বন্ধু গিৰীন্দ্ৰ শইকীয়াৰ ঘৰত থাকি আৰু মোৰ খবৰ খাতি লৈ তেওঁ নিজৰ জেগালৈ আকৌ গুৱাহাটীলৈ ঘূৰি যায়। এক প্ৰকাৰে ক'বলৈ হ'লে জুবিন গাৰ্গ মানে লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ এই ধলপুৰ অঞ্চল তথা বৰনাৰীপুৰ অঞ্চলত মানে তেওঁ সহপাঠী আছিল। এই কৈছে সাংবাদিক গিৰীন্দ্ৰ শইকীয়াৰ লগত গিৰীন্দ্ৰ শইকীয়াও মানে JB কলেজতে পঢ়িছিল নেকি? গিৰীন্দ্ৰ শইকীয়া গুৱাহাটীত পঢ়িছিলে, JB কলেজত পঢ়া নাই। মইহে JB কলেজত পঢ়িছিলোঁ। জগন্নাথ বৰুৱা মহাবিদ্যালয়ত যি সময়ত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত যি সময়ত ছাত্ৰ ইউনিয়নৰ দায়িত্ব লাভ কৰিছিল, ছাত্ৰ ইউনিয়নৰ দায়িত্ব লাভ কৰি সাংস্কৃতিক ক্ষেত্ৰত তেখেতে মানে কেনেধৰণৰ কাম কৰিছিলে বুলি আপুনি কয়? সাংস্কৃতিক বিভাগত তেওঁ যেতিয়া আমাৰ কলেজৰ চিলভাৰ জুবলি হয়, জুবিন গাৰ্গক প্ৰথম গান গাবৰ কাৰণে মই বহুত সহায় সহযোগিতা কৰিছিলোঁ। আৰু সেই গানত গোটেই যোৰহাটবাসী, ষ্টুডেণ্ট আৰু সকলো ৰাইজ এনেকুৱা ধৰণৰ উপকৃত হৈছিলে যে সেই জুবিনৰ গানত প্ৰথমতেতো এনেকুৱা কৰিছিলে, এই পাগলটোক নমাই দে, ষ্টেজৰ পাগলটোক নমাই দে। কিন্তু যেতিয়া গান শুনিছিল, সেই গানৰ সুৰত সকলো ৰাইজ যোৰহাটবাসী মৰ্মাহিত হৈ গৈছিল। এনেকুৱা লাগিছিলে যে সেই চিলভাৰ জুবলি ষ্টেডিয়ামত মানুহ এটাও নাই। আকৌ যেতিয়া গান শেষ হৈ গৈছিলে, তাৰপিছত আকৌ কৈছে জুবিন দা আৰু এটা গাওক, জুবিন দা আৰু এটা গাওক। ষ্টুডেণ্টৰ ইমানেই ভিৰ হৈ পৰিছিল, মানে তেখেতৰ গানৰ সুৰত মানে মানুহৰ অন্তৰ্মুগ্ধ হৈ তেওঁলোক মৌন হৈ পৰিছিল। আৰু যেতিয়া মানে জুবিনৰ গান শেষ হৈছিল, তেতিয়া মানে এক উত্তাল পৰিৱেশ সৃষ্টি হৈ আকৌ পুনৰ এটা গীত গাব লাগে বুলি কৈছিল। পুনৰ এটা গীত গাব লাগে বুলি কৈছিলে। তাৰ পিছত যেতিয়া আমাৰ বহাগ বিহুৰ যোৰহাট ডিষ্ট্ৰিক্টত বিহু সন্মিলন হয়, প্ৰতিখন অনুষ্ঠানতেই জুবিনৰ নিমন্ত্ৰণ পত্ৰ আহিছিলে। আৰু প্ৰতিখন বিহু ষ্টেডিয়ামতে বা হওক বা বিহু সন্মিলনতে হওক,
জুবিনে প্ৰথম গান গাবলৈ সুবিধা পাইছিলে। জুবিনে ইমানেই পাৰদৰ্শিতা দেখুৱাই গৈছিলে ৰাইজক সেই সময়ত জুবিন দা ইমানেই তাৰমানে প্ৰচাৰ হৈ গৈছিলে। আপুনি কলা শাখাৰ আছিলে মানে আৰ্টছৰ আছিলে, জুবিন কিন্তু মই আৰ্টছৰ আছিলো আৰু জুবিন ছায়েন্সৰ আছিলে। তথাপিও আপোনালোকৰ সেই বন্ধুত্ব ইমানেই বন্ধুত্ব আছিলে, সেই বন্ধুত্ব আজি পাবলৈ নাই। এক প্ৰকাৰে ক'বলৈ হ'লে তেখেত প্ৰবীণ বনিয়া জগন্নাথ মহাবিদ্যালয়ৰ কলা শাখাত নামভৰ্তি কৰিছিল আৰু জুবিন গাৰ্গ বিজ্ঞান শাখাৰ ছাত্ৰ আছিল। কিন্তু তেওঁলোকৰ সম্পৰ্ক ইমানেই মধুৰ আছিল যে লখিমপুৰ জিলালৈ আহি তেতিয়া আপুনি বিয়া কৰাইছে? মই 97ত বিয়া পাতিছো। বন্ধুক লগ কৰিবলৈ বুলি লখিমপুৰ জিলাৰ এই ধলপুৰ উত্তৰ কাঠনি নামৰ ৰেল ষ্টেচনৰ ওচৰৰ সমীপত প্ৰবীণ বনিয়াৰ ঘৰ। সেই প্ৰবীণ বনিয়াৰ ঘৰলৈ আহিছিল আৰু গৃন্দ শইকীয়া বুলি নাম লৈছে প্ৰবীণ বনিয়াই। গৃন্দ শইকীয়াৰ লগতো জুবিন গাৰ্গৰ ঘনিষ্ঠ আছিল। প্ৰবীণ বনিয়া যিহেতু সেই সময়ত ঘৰত নাছিল বুলি তেখেতে কৈছে, কৰ্মসূত্ৰে যিহেতু BSFত আপুনি চাকৰিত মানে CRPFত চাকৰি তেখেত আছিল আৰু তেতিয়া মানে তেখেত চাকৰিত কৰ্মৰত অৱস্থাত আছিল, ঘৰত নাছিল আৰু সেইকাৰণে গৃন্দ শইকীয়া ঘৰতে জুবিন গাৰ্গে ৰাতি মানে নৈশ যাপন কৰি ইয়াৰ পৰা বিদায় লৈছিলে। আজি আপোনাৰ কালি যেতিয়া খবৰটো জুবিন গাৰ্গৰ সেই নুশুনিবলগীয়া খবৰটো যেতিয়া শুনিছিল, আপোনাৰ মনটো তেতিয়া কেনেকুৱা অনুভৱ? মোৰ মনটো কালি এনেকুৱা লাগিছে যেন মোৰ নিজৰ ভাইটিৰ লগত যিমান সম্পৰ্ক তাত থাকি বেছি সম্পৰ্ক থকা মোৰ বন্ধু এজন ঢুকাই গৈছে আৰু মই গোটেই ৰাতিটো শুব পৰা নাই। অকল জুবিনৰ কাহিনীবিলাক আৰু আমি কলেজত যিবোৰ কৰ্ম কৰিছিলোঁ, যিবোৰ অনুষ্ঠান আমি কৰিছিলোঁ আৰু খেলপথাৰত মই ফুটবল খেলাৰী আছিলোঁ, ৱেইট লিফ্টাৰ আছিলোঁ, সেই কৰ্মক্ষেত্ৰৰ কামবিলাকত জুবিনে বহুত সহায় কৰিছিল আৰু সাহস দিছিল। আমি কামবিলাক কৰিছিলোঁ, ইমানেই ভাল লাগিছিলে। তেতিয়া যোৰহাটখন বহুত সেৰেঙা আছিলে আৰু ইমানবিলাক সুবিধা নাছিলে। এতিয়া হয়তো মই ৰাতি গ'লে সেই যোৰহাট ষ্টেডিয়ামখন ওলাব পাৰিম নে নোৱাৰিম তাকো ক'ব নোৱাৰোঁ। এনেকুৱা এতিয়া পৰিৱেশ হৈ গ'ল। সেই কালৰ কথাবিলাক জানিব পাৰি। পাব্লিক ষ্টেণ্ডত আমি কি কামবিলাক কৰোঁ, পাব্লিক বাছ ষ্টেণ্ডত কি কৰোঁ, কেনেকৈ ভাত খাওঁ, মেনে প্যাৰ কা ফিল্মত আমি ব্লেক আৰ কৰি আমি পেট ভাত যোগাৰ কৰিছিলোঁ। এনেকুৱা পৰিৱেশত আমি বন্ধুতা আছিলোঁ। ব্লেক আৰ কৰি যিকেইটকা পইচা পাওঁ সেয়ে আমি মাছ ভাত খাইছিলোঁ পাব্লিক বাছ ষ্টেণ্ডত। আৰু জুবিন গাৰ্গৰ সেই দুষ্টামিবোৰৰ কথা কলজীয়া দিনৰ আপুনি লগত আছিল যিহেতু, কি ক'ব? সেই দুষ্টালিবিলাক ক'লে এতিয়া হয়তো সেই মানুহবিলাকতো নায়েই আৰু যিসকলে শুনিব সেই কথা শুনিলে আপোনালোকে হয়তো পাগল বুলি ক'ব, নহয়তো হাঁহি উৰুৱাই দিব। আমাৰ বন্ধুতাৰে এনেকুৱা আছিলে। তেতিয়া আমি কলেজৰ ছেকেণ্ড ইয়াৰলৈ পাইছিলোঁ। তো কলেজৰ ছেকেণ্ড ইয়াৰ পোৱাৰ লগে লগে আমি অলপ বদমাচি ধান্দাও কৰিছিলোঁ। কাৰণ যিহেতু তেতিয়া কেপষ্টেন নামৰ চাৰ্মিনা নামৰ চিগাৰেট ওলাইছিলে। সেই এটা চিগাৰেট আমি 10-15টা বন্ধুৱে খাইছিলোঁ। সেই ষ্টেডিয়ামখন তেতিয়া আৰম্ভণি হৈছিলে। একেবাৰে ওপৰ ষ্টেডিয়ামত গৈ আমি বহি, আমাৰ লগত আছিলে এজন বাওনা ল'ৰা, তেখেতৰ ঘৰ ৰৰৈয়াত, তেখেত এতিয়া ষ্টেট বেংকৰ মেনেজাৰ। সেই আমি লাষ্ট চিগাৰেটটো তেওঁক খাবলৈ দি আমি ফিল্ডত এপাক ঘূৰাইছিলোঁ। ঘূৰাওঁতে আমি যেতিয়ালৈকে চিগাৰেটটো শেষ নহয় তুমি সেই চিগাৰেটটো নেপেলাবা, আমি তেনেকুৱা ধৰণৰ বদমাচি কৰিছিলোঁ। আৰু জুবিন গাৰ্গো লগতে আছিল। আমি ষ্টেডিয়ামৰ ওপৰত থিয় হৈ আমি হাঁহি থাকোঁ আৰু তেওঁ গৈ থাকে চিগাৰেট হুপি থাকে। তেনেকুৱা আমি কাম কৰিছিলোঁ। হয়, পুৰণি দিনসমূহ যেন প্ৰবীণ বনিয়া আৰু সেই জুবিন গাৰ্গৰ সেই ৰোমন্থন অতি মধুৰ আছিল, খুব মধুৰ আছিল। কিন্তু কালি যেতিয়া সেই অজানিতে সেই নুশুনিবলগীয়া সেই বাৰ্তাটো কাণত পৰিছিল, সঁচাকৈ আৱেগিক হৈ পৰিছিল। আৰু এতিয়া কথাৰ মাজতো তেখেতক আমাৰ দৰ্শকসকলে জানিছেই যে আৱেগিক কিছু মুহূৰ্ত আহি পৰিছে। আৰু কালিলৈ যিহেতু জুবিন গাৰ্গৰ আপোনাৰ বন্ধুৰ বা আপোনাৰ সহপাঠী সেই নশ্বৰ দেহ আহি গুৱাহাটী পাবহি। গুৱাহাটী পোৱাৰ পিছত আপুনি স্বচক্ষে তেখেতক এপাক চাবলৈ মন নাই, কি ক'ব আপুনি?
তেখেতক চাবৰ কাৰণে মোৰ বহুত মনটো ব্যাকুলিত হৈ পৰিছে। যদিহে সময় সুবিধা হয় মই নিশ্চয় তেখেতৰ ঘৰলৈ যাম। সেইখন ঘৰত মই ভাত খাইছিলোঁ, চাহ খাইছিলোঁ, শুইছিলোঁ। সেইখন ঘৰত মই হাঁহি মেইন ঘৰখনতেই মই যোৰহাটৰ মেইন ঘৰতেই আছিলোঁ। ভণ্টিৰ যেতিয়া মৃত্যু হৈছিলে সেই তেতিয়াও মই গৈছিলোঁ আৰু ভণ্টিৰ লগত মই বহুত শোকাতুৰ হৈ পৰিছিলোঁ। ভণ্টিৰ লগত আমি ইমানেই বন্ধু আছিলোঁ, নিজৰ ককাই নিচিনাকৈ আছিলোঁ আৰু ইমানেই ভাল পৰিৱেশত আছিলোঁ। এতিয়া হয়তো সেই পৰিৱেশ পাম নাপাম আৰু গ'লে চিনি পাব নাপাব সিও এটা বিষয় হৈ পৰিব। কাৰণ যিহেতু আজি 45 বছৰ ওপৰ হৈ গ'ল আমি জুবিন আৰু মই একে লগ নোহোৱা। এনেই কেতিয়াবা ফোনত লগ পালেও দেখা দেখি নোহোৱা 45 বছৰ ওপৰ হ'ল। যিহেতু মই ডিফেন্সত CRPFত চাকৰি কৰি মই ৰিটায়াৰমেণ্ট লোৱাই আজি 5 বছৰ হ'ল। 25 বছৰ চাকৰি কৰি মই ৰিটায়াৰমেণ্ট ল'লোঁ সুবেদাৰ মেজৰৰ পৰা। হয়, বৰ গুৰুত্বপূৰ্ণ এক মানে কথা কৈছে। চিনি পাব নাপাব বা সেই ভণ্টিৰ জুবিন গাৰ্গৰ ভনীয়েকৰ প্ৰসংগও আনিছে তেখেতে। হয়, সততে তেখেতলোকৰ লগ হৈছিল আৰু এনেধৰণেই শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ ৰাজ্য আৰু তেখেতৰ বন্ধুবৰ্গ আৰু সহপাঠীসকল। এক প্ৰকাৰে ক'বলৈ গ'লে শোকস্তব্ধ হৈ পৰিছে অসমৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।